principal sir and respected all teachers and my dear students. Today is a auspicious day, you know all about it, World Environment Day. And as well as we are going to conduct for your well-being, your academic career growth and creativity, I'm going to teach you some technique which develop your academic career and as well as happiness in your life. So I'm going to request you, all of you, during this time, during this period, only for 1 hour only, keep quiet and listen to me. So I'm very comfortable in Assamese, so I'm going to tell you this in Assamese. So মই তোমালোকক আজি নতুন এটা টেকনিক শিকাবলৈ গৈ আছোঁ, যিটো আমি ধ্যান বুলি কওঁ, কিন্তু সেই ধ্যানটো আমাৰ লগত সৰুৰ পৰা একদম আমাৰ যেতিয়া জীৱনকালটো, জীৱন মানে বুজি পাইছানে তোমালোকে? মই সৰু ল'ৰা ছোৱালীখিনিক সুধিছোঁ বা যিখিনি আপাৰ ক্লাছ 5 কিমানলৈকে আছে মেডাম? ইয়াতে 9লৈকে আছে। আমাৰ লাইফ টাইম, এই লাইফ টাইমটোত আমাক ষ্টেবল হ'বলৈ, আমাৰ একাডেমিক কেৰিয়াৰ গ্ৰ'থ কৰিবলৈ কিছুমান এক্টিভিটি দৰকাৰ হয়। ফাৰ্ষ্ট অফ অল আমাক কি লাগে? এডুকেশ্যন লাগে, হয়নে নহয়? এডুকেশ্যন লাগে। ছেকেণ্ড আমাক কি লাগে? খেলা ধূলা লাগে। তাৰপিছত নাচ গান, এইবিলাক চব আমাৰ লগত ৰিলেটেড লাগি থাকে। কিন্তু তাতকৈ এটা বেছি গুৰুত্বপূৰ্ণ বস্তু আমাক লাগে, যিটোৰ দ্বাৰা আমি এই গোটেইকেইটাতে আমি আগবাঢ়ি যাব পাৰোঁ। আমাক পাৰফৰ্মেঞ্চটো ভাল কৰাবলৈ ই আমাক বেছিকৈ সহায় কৰে, আৰু সেইটো হৈছে ধ্যান। ধ্যানৰ নাম কেতিয়াবা তোমালোকে শুনিছিলানে? কেতিয়াবা শুনিছিলানে তোমালোকে? কোৱা, শুনিছা? ধ্যান মানে কি হয়? কেতিয়াবা মা দেউতাই হওক, ঘৰৰ মানুহে হওক, কোৱা শুনিছা? কেতিয়াবা শুনিছা? কি হয় ধ্যান? কিবা আইডিয়া আছেনে? বাৰু ঠিক আছে, মই কৈ আছোঁ। ধ্যান হৈছে সম্পূৰ্ণৰূপে চিন্তামুক্ত এটা অৱস্থা। আমাৰ মনত এতিয়া তোমালোকে সকলোৱে কথা পাতি আছা, এটা নিজা নিজা টপিক লৈ সকলোৱে নিজে নিজে ব্যস্ত হৈ আছে, হয়নে? কোনোবাই পঢ়া শুনালৈ কথা পাতি আছা, কোনোবাই টিফিনৰ কথা পাতি আছা, কোনোবাই ঘৰত মা দেউতাৰ কাৰণে কথা পাতি আছা নে নাই? আৰু আমি যেতিয়া অলপ সময় মনে মনে থাকোঁ, সেইখিনি সময়তো আমাৰ মাইণ্ডত এনিটাইম চাটিং বক্সৰ নিচিনা কিবা এটা চলিয়ে থাকে। সেই চলি থকা বস্তুটো কেনেকৈ চলি থাকে? থেংক ইউ। ধ্যানে নহয়, মই কৈ আছোঁ, সকলোৱে চকু বন্ধ কৰাচোন। চকু বন্ধ কৰা 1 ছেকেণ্ডৰ কাৰণে। কেনেকুৱা লাগিছে? তেওঁ মনত কিবা এটা ভাৱ আহিয়ে আছে। এই যে মনত যে ভাবি আছা চকু বন্ধ কৰাৰ পিছতো, কোনে ভাবি আছে বাৰু? কেতিয়াবা ভাবি চাইছানে? কথা নাপাতিবা, চকু বন্ধ কৰা। তোমাৰ মনত চকলেট খোৱাৰ কথা আহিছে, বেলেগ কিবা কথা আহিছে, ঘৰত ফুৰিব যোৱাৰ কথা আহিছে, ফোনত কথা পতাৰ কথা আহিছে, মনত চবৰে বেলেগ বেলেগ টাইম আহিছে, বেলেগ বেলেগ চিন্তা আহিছে। কাৰোবাৰ আইচক্ৰীম খাব মন গৈছে। চকু বন্ধ কৰাৰ পিছত সেই থটছটো আমাৰ ক'ৰ পৰা আহিছে? সেইটো আমাৰ মনৰ পৰা আহিছে। ত' সেই মনটোৱে যে আমাৰ কথাখিনি যে কৈ আছে, সেই কথাখিনি সম্পূৰ্ণৰূপে একদম ব্লেংক কৰি দিবলৈ, মানে একো নাই। ব্লেকবোৰ্ড এখনত যেনেকৈ ব্লেকবোৰ্ড থাকে যে একো নিলিখা থাকে, সেই ব্লেকবোৰ্ডখনৰ নিচিনা আমাৰ মাইণ্ডটো ব্লেংক কৰিবৰ কাৰণে আমাৰ ধ্যানৰ দৰকাৰ। আৰু যেতিয়া আমি ব্লেংক হৈ যাওঁ, তাৰপিছত আমাৰ যিখিনি পঢ়া শুনা থাকে, সেই পঢ়াখিনি যদি আমি কৰোঁ, তোমালোকে যিমানখিনি যিটো ছাবজেক্ট পঢ়িছা, সেই পঢ়া ছাবজেক্টটোৰ প্ৰতিটো
ৱৰ্ড চেণ্টেন্স বা যিকোনো ফৰ্মুলা এটা এটাকৈ তোমালোকৰ মনত থাকি যাব। এইটো হৈছে ধ্যানৰ পাৱাৰ, মানে আমাৰ মনটো কাম ডাউন কৰি দিয়ে। যেতিয়া আমি টিচাৰে ক্লাছত যিটো শিকাই আছে, ছাৰ বা মেডামে যিটো শিকাই আছে, সেই শিকাই থকা লেচনটো আমি ভালকৈ অনুধাৱন কৰিব পাৰোঁ আৰু আমি টিচাৰৰ লগত ইণ্টাৰেক্ট কৰিবলৈ পাৰোঁ। এতিয়া বহুত ষ্টুডেণ্টে চাগে টিচাৰক তোমালোকে সুধিবলৈ ভয় কৰা যে এইটো মই পাৰা নাই মেডাম বা ছাৰ মিছ, মোক শিকাই দিয়কচোন এক্সট্ৰাকৈ। সেইটো ক'বলৈ তোমালোকৰ ভয় লাগে। সেই ভয় ভাৱটো নোহোৱা। লগতে তোমালোকে যোনে যোনে মাৰ্কছ কম পাইছিলা, বহুত কম মাৰ্কছ পাইছিলা, মানে বহুতে ভাল পায়, চবৰে গ্ৰেড বেলেগ বেলেগ থাকে। কাৰোবাৰ 90 লেভেলত, কাৰোবাৰ 60 লেভেলত, কাৰোবাৰ 30, কাৰোবাৰ তাতকৈও ডাউন হ'ব পাৰে। যেতিয়া আমি ধ্যান কৰোঁ সেই লেভেলটো আমাৰ আপ হৈ যায়। যদি 30 হৈছিলে তেনেহ'লে ধ্যান কৰি পেলাই আমি যদি কিতাপ পঢ়োঁ তেনেহ'লে আমি 50 মাৰ্কছ পাব পাৰোঁ। যোনে 90 পাইছিলে ধ্যান কৰাৰ পিছত আমি 100 পাব পাৰোঁ। আৰু যোনে 70-60 পাইছিলে সিও ধ্যান কৰাৰ পিছত 30 পোৱাকেইজনো 100 মাৰ্কছেই পাব পাৰে। এইটো হৈছে ধ্যানৰ মিৰাকল। মিৰাকল তোমালোকে বিশ্বাস কৰা? মিৰাকল হয় না, মেজিক হয় নে লাইফত? ধ্যানে মেজিক লৈ আহিব তোমালোকে।